জয় মা কামাখ্যা পবিত্ৰ অম্বুবাচী উপলক্ষে সমধৰ্ম প্ৰাণ ৰাইজক মোৰ ইউটিউব চেনেল অৰ্চনাৰ বিভিন্ন শিতানৰ জৰিয়তে জনালোঁ বহুত শুভকামনা। এই বছৰৰ অম্বুবাচী প্ৰবৃত্তি 22 জুন 7 আহাৰ শনিবাৰ অৰ্থাৎ আজিৰ পৰা লাগিছে। সময় ৰাতিপুৱা 8:35 আৰু নিবৃত্তি অৰ্থাৎ শেষ হ'ব 25 জুন 10 আহাৰ মঙলবাৰ সময় ৰাতি 8:56। প্ৰিয় দৰ্শকসকল, এই অম্বুবাচীৰ সময়খিনিতে মা কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকে, এয়া আপোনালোক সকলোৱে নিশ্চয় জানে। আৰু এই সময়খিনিতে আমাৰ হিন্দু সমাজৰ প্ৰতিখন ঘৰতে কিছুমান বিশেষ নিয়ম পালন কৰা হয়, যেনে মন্দিৰত চাকি বন্তি ধূপ ধূনা আদি নজ্বলোৱা, নিজৰ বাৰীখনলৈ গৈ তামোল পাণ ফল মূল আদি পাৰি ননা, নিজৰ ব্যক্তিগত মন্দিৰত চাকি গছি নজ্বলোৱা ইত্যাদি। আনকি নিজৰ ঘৰৰ বাকচৰ কাপোৰ আদিও স্পৰ্শ কৰা দেখা নাযায়। ভক্তিমূলক কিতাপ ভঁৰাল ঘৰ থাপনাগৃহ টকা থোৱা মূল ভঁৰাল আদি এই সময়ত বা অম্বুবাচীৰ সময়ত বহু ঠাইত বহু ব্যক্তিয়ে আছুতীয়াকৈ ৰখা দেখা যায়। প্ৰিয় দৰ্শকসকল, শুনামতে আগৰ সময়ত গণক বোলা জাতিটোৰ মহিলাসকলে অম্বুবাচী লগা সময়ৰ আগতেই এইবোৰ বস্তু হাতেৰে ঢুকি নোপোৱা বা স্পৰ্শ কৰিব নোৱাৰা ঠাইত ৰাখি তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবোৰ লৈ চাঙত উঠিছিল অম্বুবাচী নভঙালৈ। তেওঁলোকৰ মতে যদিহে এবাৰ চাঙত উঠাৰ পিছত মাটিত ভৰি লগায় তেতিয়া হেনো তেওঁলোকৰ এই অম্বুবাচী বা আমতি ভাঙি যায়। এয়া অৱশ্যে মই প্ৰবাদ মতে শুনা কথাহে, কিমান দূৰ সত্য সেইটো কিন্তু নাজানো। বাৰু যি কি নহওক, মই জনা দুই এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভুল হ'লে আপোনালোকৰ এজনী বুলি মাফ কৰিব। প্ৰিয় দৰ্শকসকল, এতিয়া আহক নিবৃত্তিৰ দিনাখনৰ কিছু কথা পাতোঁ। অম্বুবাচীৰ শেষৰ দিনাখন প্ৰতিখন হিন্দুৰ ঘৰে ঘৰে বিভিন্ন ধৰণৰ কাম দেখা পোৱা যায়, যেনেকৈ ঘৰ চোতাল চাফ চিকুণ কৰা, বিভিন্ন বাচন বৰ্তনবোৰ উলিয়াই আনি সেইবোৰ চাফ কৰা, অম্বুবাচী উপলক্ষে ব্যৱহাৰ নকৰি মন্দিৰত চাকি নজ্বলোৱা, এইবোৰ সকলো চাফ চিকুণ কৰা ইত্যাদি কাম, বহুত বেছি কাম ওলায় সেইদিনাখন। আৰু এইবোৰ চাফ কৰি হৈ যোৱাৰ পিছত প্ৰতিখন ঘৰে ঘৰে বিভিন্ন ধৰণৰ ফল মূল আনি শৰাই আগবঢ়াই আৰু দুপৰীয়ালৈকে বা ৰাতিলৈকে সকলোৱে মিলি এসাঁজ খুব ধুনীয়াকৈ সুখেৰে খায়। আৰু এয়াই হৈছে মোৰ জীৱনত পাই অহা আমতি বা অম্বুবাচীৰ এটা থুলমূল আভাস। আৰু এইখিনিকেই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। নিশ্চয় আপোনালোকে জানিব পাৰিছে আৰু ভাল পাইছে। গতিকে আপোনালোকেও যদি এনেকুৱা ধৰণৰ কিবা অভিজ্ঞতা আছে আৰু কি পাই আহিছে এবাৰ কমেণ্টত জনাবৰ কাৰণে নাপাহৰিব। পুনৰ আপোনালোকক অম্বুবাচী বা আমতিৰ শুভকামনা জনালোঁ। সকলোৰে দিনকেইটা ভালে ভালে পাৰ হওক। মা কামাখ্যাই সকলোৰে মন আৰু আশাবোৰ পূৰ্ণ কৰক। মনৰ দুখ কষ্ট অভাৱ অনাটন নোহোৱা কৰক। সকলোৰে জীৱনলৈ সুখ শান্তি আহক, মংগল হওক। জয় মা কামাখ্যা। হে জয় মা কামাখ্যা, মংগল কৰিবা সকলোৰে। আৰু শেষত এবাৰ মা কামাখ্যা দৰ্শন কৰিবলৈ যোৱা কেইটামান স্মৃতি সকলোৰে ওচৰত শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও পাৰিলে এপাক আহিবচোন মা কামাখ্যালৈ, বহুত বেছি ভাল লাগিব। এখন পবিত্ৰ স্থান য'ত আপোনালোকৰ হিয়া মন হাত পৰিব। শেষত জয় মা কামাখ্যা। ধন্যবাদ।